হয়, আজি আমি ৰূপাই চাহ বাগিচাৰ চাহ শ্ৰমিক আৰু সচেতন মহলে আৰু মেনেজমেণ্ট পক্ষ আজি আমি ৰূপাই চাহ বাগিচা এনচি বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰূপাই চাহ বাগিচাৰ গুৰুত্বপূৰ্ণ বিষয়ত আমি ইয়াত উপস্থিত হৈ এখন সভা আয়োজন কৰিছোঁ। আমি চাহ বাগিচাৰ পৰা উপাৰ্জন কৰি আমাৰ ল'ৰা ছোৱালীক যি শিক্ষা প্ৰদান কৰোঁ, সেই ক্ষেত্ৰত ভাবুকি অনাৰ ক্ষেত্ৰত তেখেতসকলে উঠি পৰি লাগিছে। আৰু এই ক্ষেত্ৰত ইয়াত আমাৰ বাগজান থানা আছে, আমাৰ যি প্ৰশাসনিক বিষয়াসকল আছে, আমি বাৰম্বাৰ তেখেতসকলক আমি জনোৱাৰ পাছতো আজিলৈকে এই ৰূপাই চাহ বাগিচাৰ যি পাত চোৰৰ সমস্যাটো সমাধান নহ'ল। আৰু সেই কথাকে আমি খুব উজাৰি আজি ৰূপাই চাহ বাগিচা সকলোৱে একত্ৰিত হৈ আজি এইখন সভা আয়োজন কৰিছোঁ। আৰু এইখন সভাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আমাৰ ৰূপাই চাহ বাগিচাৰ যি পাত চোৰৰ যি উপদ্ৰৱ বাঢ়ি গৈ আছে, এইটো অতি সোনকালে আমাক বাগজান থানাই হওক বা জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰে হওক অতি শীঘ্ৰে তেখেতসকলে ইয়াৰ ব্যৱস্থা কৰি দিব লাগিব। অন্যথা আমি ৰূপাই চাহ বাগিচা ৰাইজে এই অনাগত দিনত যদি আমাৰ ৰূপাই চাহ বাগিচাৰ ওপৰত এনেধৰণৰ ঘটনাবিলাক যদি ঘটি গৈ থাকিব, আমি ৰাজপথলৈ ওলাই যাবলৈ আমি বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত যদি কিবা এটা ঘটনা ঘটে, তাৰ গোটেই দায়িত্ব জিলা প্ৰশাসন আৰু বাগজান থানা আৰু অসম চৰকাৰ হ'ব। হয়, আজি আমি ৰূপাই চাহ বাগিচাৰ চাহ শ্ৰমিক আৰু সচেতন মহলে আৰু মেনেজমেণ্ট পক্ষ আজি আমি ৰূপাই চাহ বাগিচা এনচি বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰূপাই চাহ বাগিচাৰ গুৰুত্বপূৰ্ণ বিষয়ত আমি ইয়াত উপস্থিত হৈ এখন সভা আয়োজন কৰিছোঁ। আমি চাহ বাগিচাৰ পৰা উপাৰ্জন কৰি আমাৰ ল'ৰা ছোৱালীক যি শিক্ষা প্ৰদান কৰোঁ, সেই ক্ষেত্ৰত ভাবুকি অনাৰ ক্ষেত্ৰত তেখেতসকলে উঠি পৰি লাগিছে। আৰু এই ক্ষেত্ৰত ইয়াত আমাৰ বাগজান থানা আছে, আমাৰ যি প্ৰশাসনিক বিষয়াসকল আছে, আমি বাৰম্বাৰ তেখেতসকলক আমি জনোৱাৰ পাছতো আজিলৈকে এই ৰূপাই চাহ বাগিচাৰ যি পাত চোৰৰ সমস্যাটো সমাধান নহ'ল। আৰু সেই কথাকে আমি খুব উজাৰি আজি ৰূপাই চাহ বাগিচা সকলোৱে একত্ৰিত হৈ আজি এইখন সভা আয়োজন কৰিছোঁ। আৰু এইখন সভাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আমাৰ ৰূপাই চাহ বাগিচাৰ যি পাত চোৰৰ যি উপদ্ৰৱ বাঢ়ি গৈ আছে, এইটো অতি সোনকালে আমাক বাগজান থানাই হওক বা জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰে হওক অতি শীঘ্ৰে তেখেতসকলে ইয়াৰ ব্যৱস্থা কৰি দিব লাগিব। অন্যথা আমি ৰূপাই চাহ বাগিচা ৰাইজে এই অনাগত দিনত যদি আমাৰ ৰূপাই চাহ বাগিচাৰ ওপৰত এনেধৰণৰ ঘটনাবিলাক যদি ঘটি গৈ থাকিব, আমি ৰাজপথলৈ ওলাই যাবলৈ আমি বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত যদি কিবা এটা ঘটনা ঘটে, তাৰ গোটেই দায়িত্ব জিলা প্ৰশাসন আৰু বাগজান থানা আৰু অসম চৰকাৰ হ'ব।